তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে অৰুণোদয় আঁচনি বা ঘৰত থকা মহিলাসকলে বা PM কিষাণৰ আঁচনিৰ টকা যদি আপোনালোকে পাই আছে, আপোনালোকে এইবোৰ সুবিধা যদি আপোনালোকে পাই আছে, তো আপোনালোকে 30 জুনৰ আগতে আপোনাক কৰিব লাগিব এটা বিশেষ কাম। যদিহে আপোনালোকে নকৰে, তো আপোনালোকৰ যিটো অৰুণোদয় আঁচনিৰ টকা পাই আছে বা ঘৰত থকা মহিলাসকলে যিটো 10,000 টকা পাব বা PM কিষাণৰ যিটো ধন আপোনালোকে লাভ কৰি আছে, এইবোৰ সুবিধা আপোনালোকে লাভ নকৰিব। তো আপোনালোকে চৰকাৰৰ যিসমূহ আঁচনিৰ সুবিধা আপোনালোকে যদি পাই আছে, তো 30 জুনৰ আগতে আপোনালোকে কৰি লওক। যদি আপোনালোকে নকৰে এই বিশেষ কামটো, তো আপোনালোকে এইবোৰ সুবিধা আপোনালোকে লাভ নকৰিব, আপোনাৰ বন্ধ হৈ যাব। তো বিশেষকৈ যিসকলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে, সেইসকলৰ কাৰণে কিন্তু আজিৰ এইটো ভিডিঅ' আপোনালোকৰ বাবে খুবেই জৰুৰী। তো আপোনালোকে ভিডিঅ'টো কিন্তু অলপো স্কিপ নকৰাকৈ চাব, কাৰণ যিসকল এইবাৰ অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই বা যিসকল নতুনকৈ আবেদন কৰিছে, সেইসকলৰ নতুন লিষ্টত নাম অহা নাই, তো সেইসকলৰ কাৰণে বহুত ভাল খবৰ। যদি আপোনালোকে এই কামটো কৰে, তো আপোনালোকে কিন্তু অৰুণোদয় সকলো সুবিধা আপোনালোকে লাভ কৰিব। তো আপোনালোকক এই বিশেষ কামটো কি কৰিব লাগিব, 30 জুনৰ ভিতৰতে কিন্তু আপোনাক কৰিব লাগিব। যদি 30 জুনৰ পিছত যদি 31 বা 1 তাৰিখে যদি আপোনালোকে কৰিব বিচাৰে, তো আপোনালোকে আৰু কেতিয়াও কৰিব নোৱাৰিব। কাৰণ এইটো কথা মই কোৱা কথা নহয়, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে নিজেই ঘোষণা কৰিছে যে 30 জুনৰ ভিতৰত এইসমূহ কাম যদি নকৰে, তো আপোনালোকৰ যিসমূহ সুবিধা লাভ কৰি আছে, আঁচনি সুবিধা যিসমূহ আপোনালোকে লাভ কৰি আছে, আপোনালোকে লাভ নকৰিব। তো কেনেকৈ আপোনালোকে এই বিশেষ কামটো কৰিব, কেনেকৈ কি কৰিব, সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই অসমৰ যিসকল মহিলা বা পুৰুষে আঁচনিৰ সুবিধা পাই আছে, সেইসকলে যাতে জানিব পাৰে এই বিশেষ কামটো বা 30 জুনৰ ভিতৰত কি কাম কৰিব লাগিব, সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো 30 জুনৰ ভিতৰত আপুনি কৰিব লাগিব এটা বিশেষ কাম। যদি আপোনালোকে এই বিশেষ কামটো নকৰে, তো আপোনালোকে সুবিধা লাভ নকৰিব। 30 জুন আপোনাৰ বাবে ডেডলাইন। আপোনালোকে মনত ৰাখিব, যিটো 30 জুনৰ আগতে আপোনাক কৰিব লাগিব। অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম যদি বাদ পৰিছে, তো আপোনালোকে সোনকালে কৰি লওক। যদি নকৰে, তো আপোনালোকে কিন্তু অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হৈ যাব। আপোনালোকে যিটো 1250 টকা পাই আছে, সেই 1250 টকাটো লাভ নকৰিব। তো আপোনালোকে যদি এইবাৰ যিসকলে টকা পোৱা নাই, যিটো অৰুণোদয় আঁচনিৰ টকা যিটো 14 জুনত দিয়া হ'লে, সেই টকাটো যদি আপোনালোকে এতিয়ালৈকে পোৱা নাই, তো আপোনালোকে সোনকালে এই কামটো কৰি লওক। যদি আপোনালোকে যোগ্য হয়, তো আপোনালোকে যদি যোগ্য হয়, যদি পইচাটো পোৱা নাই, আপোনালোকে যিটো এই 14 তাৰিখে যিটো দিয়া হ'ল, সেইটো যদি পোৱা নাই, তো আপোনালোকে সোনকালে কৰি লওক। ক'ত কৰিব, কেনেকৈ কি কৰিব, সকলো ডিটেইলছ জনাই দি আছোঁ। আৰু যিসকলে এইবাৰ নতুনকৈ আবেদন কৰিছে, যিসকলে অৰুণোদয় 3.0 খনত আবেদন কৰিছে, সেইসকলৰ যদি নতুন লিষ্টখনত নাম অহা নাই, তো আপোনালোকে যিসকল যোগ্য হয়, সেইসকলৰ হয়তো লিষ্টত নাম অহা নাই। যিসকল অযোগ্য, অৰুণোদয় আঁচনি টকা পোৱাৰ কোনো যোগ্যই নহয়, সেইসকলে এই নতুন লিষ্টখনত নাম আহিছে। তো যিসকলে যোগ্য হয়, সেইসকলৰ যদি নাম অহা নাই, তো সোনকালে আপোনালোকে এই কামটো কৰি লওক। যদি নকৰে, তো আপোনালোকে লাভ নকৰিব, আপোনাৰ লিষ্টতো নাম নাহিব। তো আপোনালোকে যিসকলে এইবাৰ অৰুণোদয় আঁচনিখনত আবেদন কৰিছে, সেইসকলে আপোনালোকে এই কামটো কৰি লওক। যদি কৰিলে, তো আপোনালোকে কিন্তু লাভ কৰিব। অৰুণোদয় অহা মাহৰ পৰা আপোনালোকে কিন্তু টকা পোৱা আৰম্ভ হৈ যাব। নতুন লিষ্টখন যদি আপোনালোকে চোৱা নাই, নতুন লিষ্টখন যদি এতিয়ালৈকে চাব পৰা নাই, কেনেকৈ চাব লাগে, ক'ত চাব পাৰিব, অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে। তো আপোনালোকে সেই ভিডিঅ'টো চালে বুজি পাব। আৰু সেই ভিডিঅ'টোৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে, মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰৰ ডাঙৰ এইটো ঘোষণা কৰিছে, জিলা পৰ্যায়ত 30 জুনৰ ভিতৰত কৰিব লাগিব সমস্যাৰ সমাধান। যদি 30 জুনৰ ভিতৰত সমস্যাৰ সমাধানটো নকৰে, তো আপোনালোকে কিন্তু লাভ আৰু কেতিয়াও নকৰিব। তো জিলা পৰ্যায়ত 30 জুনৰ ভিতৰত কৰিব লাগিব এই সমস্যাৰ সমাধান। যদি আপুনি এই আঁচনিৰ বাবে যোগ্য, তেন্তে লাভ কৰিব ধন। যদি অৰুণোদয় আঁচনি বা PM কিষাণ আঁচনি বা আপোনালোকে গোটত থকা মহিলাসকলে যিটো 10,000 টকা দিয়া হ'ব এই আগষ্ট মাহৰ পৰা, তো সেই টকাটো যদি পাব বিচাৰে, তো আপোনালোকে কৰিব লাগিব। যদি যোগ্য হয়, তো আপোনালোকে সোনকালে কৰি লওক। মহিলা উদ্যমিতা আঁচনিৰ বাবেও আপুনি সাক্ষাৎ কৰক বিধায়কক। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সৈতেও যোগাযোগ কৰিব পাৰিব। যিটো আপোনাৰ জিলা, যিটো ডিষ্ট্ৰিক্টৰ যিটো জিলা আয়ুক্তৰ কাৰ্যালয়, সৈতেও আপোনালোকে যোগাযোগ কৰিব পাৰিব। আপুনি বিধায়কক সাক্ষাৎ কৰি ঠিক কৰি ল'ব পাৰিব আপোনাৰ নাম।
যদি আপোনাৰ নাম কৰ্তন কৰা হৈছে কিবা ভুল হৈছে তো আপোনালোকে বিধায়কক সাক্ষাৎ কৰি ঠিক কৰিব পাৰিব আপোনাৰ নাম। তো আপোনালোকে নিশ্চয় গম পালে। যদি আপোনালোকে এতিয়ালৈকে আপোনাৰ যিসকল নতুন অৰুণোদয় আঁচনিখনত আবেদন কৰিছে সেইসকলৰ যদি লিষ্টত নাম অহা নাই তো সোনকালে আপোনালোকে কৰি ল'ব, অন্যথা আপুনি আৰু নাপাব অৰুণোদয় আঁচনিৰ ধন। যদি নকৰে তো আপোনালোকে অৰুণোদয় আঁচনিৰ ধন লাভ নকৰিব। তো আপুনি বিধায়কক সাক্ষাৎ কৰি ঠিক কৰি ল'ব পাৰিব আপোনাৰ নাম। যদি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো আপোনালোকে মোৰ ওচৰত এটা ভিডিঅ' ক্লিপ আছে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজেই ঘোষণা কৰিছে যে অহা 30 জুনৰ ভিতৰত যদি এইসমূহ কাম কৰি নলয় তো ইয়াৰ পিছত কিন্তু আপোনালোকে কৰিব নোৱাৰিব। তো মই কোৱা কথা নাই, মোৰ ওচৰত ভিডিঅ' ক্লিপ আছে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজেই ঘোষণা কৰিছে। তো কি ঠিক কৰিব লাগিব, আপোনাৰ কি বিশেষ কামটো কৰিব লাগিব, কি সমস্যাৰ সমাধানটো কৰিব লাগিব, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰি দিছে। আপোনালোকে এই ভিডিঅ'টো চালে সকলো বুজি পাব। তো আপোনালোকে ভিডিঅ'টো চোৱাৰ আগত যদি আপোনালোকে মোৰ চেনেল নতুন হৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এই ভিডিঅ'টো আপোনালোকে বেছিকৈ যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই 30 জুনৰ ভিতৰত কি কৰিব লাগিব বিশেষ কামটো সকলোৱে যাতে জানিব পাৰে। তো এতিয়া আপোনালোকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ঘোষণা কৰিলে এতিয়া আপোনালোকে এই ভিডিঅ' ক্লিপটো চাই লওক। আপোনালোকে জানে যে অৰুণোদয় 3 আঁচনিৰ ডিজিটাইজেশ্যনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, কিন্তু প্ৰত্যেকটো সমষ্টিতে অৰুণোদয় 2 পাই থকা কিছু জেনুইন লোক 3 আঁচনিৰ পৰা বাদ পৰিছে। দ্বিতীয়তে আমাৰ হাতত প্ৰত্যেকটো সমষ্টিতে কিছু দিব পৰা হিতাধিকাৰীৰ সংখ্যা ৰৈ গৈছে। আমি যাতে নতুন অৰুণোদয় অতি সোনকালে আৰম্ভ কৰিব পাৰোঁ, মই ডিব্ৰুগড়ৰ বিধায়কসকল আৰু আমাৰ কাৰ্যকৰ্তাসকলৰ সহযোগিতা বিচাৰিছোঁ, যাতে 30 জুনৰ ভিতৰত আমি অৰুণোদয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰোঁ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছোঁ, কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম। 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে, বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম। কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম। 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব। CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰো হিতাধিকাৰী নিৰ্মাণৰ কাম বা যোগ্য যুৱকৰ নাম 30 জুনৰ ভিতৰত শেষ কৰিবৰ বাবে মই আমাৰ বিধায়ক আৰু পঞ্চায়ত বা আমাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম। ঠিক তেনেধৰণে আমাৰ চৰকাৰে লোৱা প্ৰত্যেকটো আঁচনি আমি যাতে জুনৰ ভিতৰত সম্পূৰ্ণভাৱে জিলা পৰ্যায়ৰ পৰা ইয়াৰ কাম শেষ কৰিব পাৰোঁ, তাৰ বাবে মই আপোনালোকৰ সহযোগিতা বিচাৰিম, যাতে এই কেইটামান দিন আমি খুব সিনচিয়াৰলি চৰকাৰী আঁচনি কেইটাৰ কাম আমি সমাপ্ত কৰিব পাৰোঁ। কাৰণ অসমৰ ৰাইজে আশা কৰিছে যে যোৱা 4টা বছৰত আমি যিমানবিলাক ঘোষণা কৰিলোঁ, প্ৰত্যেকটো ঘোষণাক আমি যাতে বিধানসভা নিৰ্বাচনৰ আগতে বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ। চৰকাৰী বিষয়াসকলৰ দ্বাৰাই এই সকলোবোৰ কাম কৰা সম্ভৱ নহয়। কাৰণ মই দেখা পাইছোঁ অৰুণোদয়ত 40 লাখ, মহিলা উদ্যমিতাত 33 লাখ, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানত 1 লাখ, চৰকাৰী চাকৰি 60,000। প্ৰায় অহা 6 মাহৰ ভিতৰত আমি 1 কোটি পৰিয়ালৰ ওচৰত যাব লাগিব
চৰকাৰী আঁচনি 1 কোটি পৰিয়ালক স্পৰ্শ কৰিব। এনে এক বিশাল কাম কেৱল মাত্ৰ চৰকাৰী বিষয়াসকলে কৰা সম্ভৱ নহয়, সকলোৱে এই আঁচনিত সহযোগিতা কৰিব লাগিব।